ভাল লাগিছে। তুলিৰাম ৰাহা। সন্মানীয় অধ্যক্ষ মহোদয়, আজি visionary, our great leaders, Honorable Chief Minister Dr. Himanta Biswa Sarma, তেখেতে UCC যিটো বিল আনাৰ কাৰণে মই 100% মই ছাপোৰ্ট কৰিছোঁ বুলি মই সমৰ্থন কৰিছোঁ বুলি মই আপোনাৰ জৰিয়তে মই কৈছোঁ। অধ্যক্ষ মহোদয়, কেইজনমান সন্মানীয় সদস্যসকলে ট্ৰাইবেলৰ কথা কৈছে, জনজাতীয়সকলৰ কথা কৈছে। ট্ৰাইবেলসকলৰ কিহৰ কাৰণে সেইটো UCC ৰেহাই দিয়া হৈছে? তেখেতসকলে ভাৰতৰ সংবিধান কনষ্টিটিউশ্যনটো নপঢ়ে। আণ্ডাৰ পেৰাগ্ৰাফ 3 of the 6 schedules, we autonomous council are empowered to make laws regarding the marriage and divorce, social custom, inheritance of properties. সেইটো আমাৰ কনষ্টিটিউশ্যনে কৈছে, আমাৰ 6 schedule কনষ্টিটিউশ্যন আছে। We have customary law, we have customary court. আমাৰ 6 schedule যিমানখিনি আছে, ট্ৰাইবেল এৰিয়া যিমানখিনি আছে, অট'নমাছ কাউন্সিলত অনাৰেবল চিফ মিনিষ্টাৰে তেখেতে যিটো ৰেহাই দিয়াটো আমাৰ কনষ্টিটিউশ্যন আছে। আৰু আপোনালোকে চাব লাগে, যিটো 2024 UCC ঝাৰখণ্ড ষ্টেটত যিটো আনিছে, তাতে আপোনালোকে আমাৰ 6 schedule ট্ৰাইবেল সকলৰ কাৰণে ৰেহাই দি আছে। তাতে আপোনালোকে চাব লাগিব যে ক্লজ 25 of Article 366, read with Article 342 of the Constitution of India, and the persons and group of the persons whose the customary rights are protected under Part 21 of the Constitution of India. গোটেই কনষ্টিটিউশ্যনে আমাক কৈছে আমাৰ নিজৰ ল বনাব পাৰে। গতিকে অধ্যক্ষ মহোদয়, অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ 6 schedule কাৰণে যিটো আমাক ৰেহাই দিয়াৰ কাৰণে মই 6 schedule যিমানখিনি ট্ৰাইবেলছ ৰাইজৰ হৈ মই তেখেতক আন্তৰিক ধন্যবাদ দিছোঁ, অভিনন্দন জনাইছোঁ। আৰু আপোনালোকে বুজি পাব লাগিব যে আমাৰ ট্ৰাইবেলবিলাকক যিবিলাকৰ আমাৰ কাষ্টমাৰী ল আছে, সেই কাষ্টমাৰী বুকটো মই দি দিম, আপোনালোকে পঢ়িব। আমাৰ নিজৰ কোৰ্ট আছে, কাষ্টমাৰী কোৰ্ট আছে, কাষ্টমাৰী ল আছে। আপোনালোকে পেৰাগ্ৰাফ 3 আপোনালোকে 6 schedule কনষ্টিটিউশ্যনত চালে আপোনালোকে গম পাব।